ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিচাৰি তাৰ লগে লগে কাৰ্বি ভূমিৰ মাটি বহুজাতিক কোম্পানীক দিবৰ কাৰণে বিজেপি চৰকাৰৰ এজেণ্ট তুলিৰাম ৰংহাঙে যিটো ষড়যন্ত্ৰ ৰচনা কৰিছে তাৰ বিৰুদ্ধে এটা বিশাল আজি শোভাযাত্ৰা প্ৰতিবাদী শোভাযাত্ৰা অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্সে ইয়াত আয়োজন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জীয়া জনগণ আহিছে, জনজাতীয় ৰাইজ আহিছে, খিলঞ্জীয়া সকলো জাতি জনগোষ্ঠী আহি নিজৰ যিটো ঐক্যবদ্ধতা, খিলঞ্জীয়া মানুহৰ ঐক্যবদ্ধতা, অসমৰ মাটিত আটাইতকৈ যদি ভুলুণ্ঠিত হৈছে খিলঞ্জীয়া মানুহৰ অধিকাৰ, আজি সকলো লুণ্ঠন কৰি অৱশেষত আমাৰ মাটিৰ ওপৰত হেং চকু দিছে। এতিয়া ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ বিজেপিয়ে দিম বুলি কৈছিলে যোৱা নিৰ্বাচনৰ সময়ত, কিন্তু সেই অধিকাৰ নিদিয়ে। সেই অধিকাৰ বিজেপিৰ আমোলাত দিয়া নাই। যেনেকৈ মই কৈছোঁ যে যেনেকৈ ভোট চুৰি কৰা বুলি চাৰিওফালে প্ৰতিবাদ হৈছে, চাৰিওফালে এইটো উদঙাই দেখুৱাইছে, ইয়াতো একেবাৰে দিন পোহৰতে বিজেপিয়ে ষষ্ঠ অনুসূচীৰ যিটো অধিকাৰ সেই অধিকাৰ কাঢ়ি থৈ দিছে। আৰু তাৰ লগে লগে চাৰিওফালে স্বজন তোষণ দুৰ্নীতিয়ে তুলিৰাম ৰংহাঙৰ 200 কোটি টকাৰ ঘৰ, ইয়াত মানুহক বিদ্যালয় লাগে, মানুহক ৰাস্তা ঘাট লাগে, এতিয়াও মাটিৰ ঘৰেৰে কাৰ্বি মানুহে নিজৰ জীৱন নিৰ্বাহ কৰিছে, কিন্তু সেই উন্নয়ন হোৱা নাই। গতিকে আমি ক'ব খোজোঁ যে ৰাইজে অধিকাৰ বিচাৰিছে, ৰাইজে উন্নয়ন বিচাৰিছে, আৰু যে 20,000 বিঘা মাটি, 12,000 বিঘা মাটি, এই মাটিবোৰ তেওঁলোকে আম্বানী আদানী দিব খুজিছে, তাৰ বিৰোধিতাৰে আজি আমি যাত্ৰা কৰিছোঁ। বিজেপি দল জনজাতি মানুহৰ বিৰোধী, খিলঞ্জীয়া মানুহৰ বিৰোধী। সেইকাৰণে সকলো ৰাইজক মই আহ্বান জনাইছোঁ যাতে জন ইংতি কাঠাৰ ডাঙৰীয়া সকলোৱে সহযোগিতা আগবঢ়ায় আৰু জন ইংতি কাঠাৰে সকলো জনজাতীয় ৰাইজৰ তেওঁলোকৰ যিবোৰ অধিকাৰ আছে সেই অধিকাৰ সুৰক্ষিত কৰিব, তেওঁৰ অধীনত সকলো ৰাইজ সুৰক্ষিত অনুভৱ কৰিব, মাটিকে ধৰি সকলো অধিকাৰ। ৰাহুল গান্ধী শৰণাপন্ন হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছে। চাওক, আমাৰ স্পষ্ট কথা, আমি ঐক্যবদ্ধতাৰে বিজেপিক পৰাভূত কৰিম। সেইকাৰণে বিৰোধী দলৰ প্ৰতি এটা সাংবিধানিক পদ, গতিকে তেওঁক লগ কৰি আমাৰ মূল অধিকাৰবোৰৰ কথা উল্লেখ কৰিছোঁ। ঐক্যবদ্ধভাৱে আমি বিজেপিৰ বিৰুদ্ধে আহৰণ কৰিম।